Hello everyone, welcome back to your own YouTube channel অসম জ্ঞান সৌৰভলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আপোনালোকলৈ লৈ আহিছো কিছুমান ইম্পৰ্টেন্ট জিকে ফৰ আপকামিং এক্সাম 2024 আৰু আজিৰ ভিডিঅ'টোত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া হৈছে গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব গতিকে পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰো আহক Now question number 1 Who was the second president of Indian National Congress during Calcutta session of 1886? So these are the options and the correct answer is option A Dadabhai Nauroji. Dadabhai Nauroji আছিল কংগ্ৰেছৰ দ্বিতীয়জন প্ৰেসিডেন্ট দ্বিতীয়খন অধিৱেশনৰ 1886ত Second Syed Mushtaq Ali Trophy related to which game? Syed Mushtaq Ali Trophy তলৰ কোনটো খেলৰ লগত জড়িত So these are the options option কেইটা দিয়া আছে এইকেইটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ক্ৰিকেট Syed Mushtaq Ali Trophy ক্ৰিকেট খেলৰ লগত জড়িত Next question number 3 India's highest dam Tehri Dam 260.5 meter built over which river Tehri Dam কোনটো নদীৰ ওপৰত আছে Answer হল ভাগীৰথী ৰিভাৰ উত্তৰাখণ্ডত আছে উত্তৰাখণ্ড ৰাজ্যত তেহৰি ডেমটো আছে নেক্সট question number 4 Chandragupta Maurya follower of which religion Chandragupta Maurya তলৰ কোনটো ধৰ্মৰ follower আছিল Answer হল Jainism Next question number 5 question What of the following disease known as white plague তলৰ কোনটো বেমাৰক white plague বুলিও জনা যায় Answer হল tuberculosis অৰ্থাৎ TB যাক অসমীয়াত কোৱা হয় যক্ষ্মা ৰোগ Next question number 6 Who was the first Governor General of India? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল জনৰ নাম কি? Answer হ'ল Lord William Bentinck 1835 Next question number 7 Who was the Governor General of India during the revolt of 1857 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল Answer হ'ল লৰ্ড কেনিং আছিল ভাৰতৰ প্ৰথম ভাইসৰয় ফাৰ্স্ট ভাইসৰয় অফ ইন্ডিয়া আছিল তেখেত World Food Day celebrated in which day World Food Day কোন দিনাখন পালন কৰা হয় বিশ্ব খাদ্য দিৱস প্ৰতি বছৰে 16 অক্টোবৰ তাৰিখে পালন কৰা হয় অৰ্থাৎ 16 অক্টোবৰ তাৰিখে বিশ্ব খাদ্য দিৱস প্ৰতি বছৰে পালন কৰা হয় What is the scientific name of vitamin B3 Vitamin B3 ৰ scientific name নামটো কি বৈজ্ঞানিক নামটো কি Answer niacin Biotin হ'ল ভিটামিন B7 ৰ বৈজ্ঞানিক নাম Next question Assam Election Commission established in which year Assam Election Commission কিমান চনত স্থাপন কৰা হৈছিল Answer হ'ব 1954 চনত 1954 চনত স্থাপন হৈছিল Next question number 11 Servants of the People Society founded by which person Servant of the People Society কোন গৰাকী ব্যক্তিয়ে ফাউন্ডাৰ আছিল তলৰ কোনজন ব্যক্তি ফাউন্ডাৰ আছিল Answer হ'ল লালা ৰাজপথ ৰায় তেওঁক পাঞ্জাব কেশৰী বুলিও কোৱা হয় Next question Harikatana tax introduced by which of the following Ahom king Harikatana tax তলৰ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ কৰা হৈছিল Answer হ'ল চন্দ্ৰকান্ত সিংহৰ দিনত Harikatana tax
দিবলগীয়া হৈছিল নেক্সট question number 13 which of the following state celebrates Onam festival Onam উৎসৱ তলৰ কোনখন ৰাজ্যত পালন কৰা হয় প্ৰধানত কোনখন ৰাজ্যত পালন কৰা হয় এনসাৰ হ'ল কেৰালাত ওনাম ফেষ্টিভেল পালন কৰা হয় অৰ্থাৎ ওনাম উৎসৱ কেৰালাত পালন কৰা হয় নেক্সট question number 14 ফাৰ্ষ্ট আছামিজ সনেট পোয়েম প্ৰিয়তমাৰ চিঠি ৰিটেন বাই প্ৰথম অসমীয়া সনেট কবিতা প্ৰিয়তমাৰ চিঠি কোনে লিখিছিল এনসাৰ হ'ল হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিল অসমীয়া প্ৰথম সনেট কবিতা প্ৰিয়তমাৰ চিঠি নেক্সট question number 15 চিলাৰায় দিৱস প্ৰত্যেক বছৰে কোনদিনাখন পালন কৰা হয় অৰ্থাৎ চিলাৰায় দিৱস অসমত প্ৰতি বছৰে কোনদিনাখন পালন কৰা হয় এনসাৰ হ'ল পূৰ্ণিমাৰ দিনা ফেব্ৰুৱাৰী মাহৰ পূৰ্ণিমাৰ দিনাই পালন কৰা হয় ফুল মুন অফ মান্থ অফ ফেব্ৰুৱাৰী question number 16 অপাৰেশ্যন পলো ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং ইভেন্ট অপাৰেশ্যন পলো তলৰ কোনটো ঘটনাৰ লগত জড়িত সো দা কাৰেক্ট আনসাৰ হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এণ্ড অফ নিজাম ৰুল ইন হায়দৰাবাদ in 1948 next question number 7 Nagarjuna Sagar Dam situated over which river Nagarjuna Sagar নদী বান্ধটো কোনটো নদীৰ ওপৰত আছে এনসাৰ হ'ল কৃষ্ণা নদীৰ ওপৰত নাগাৰ্জুনা সাগৰ ডেমটো আছে আৰু এই নাগাৰ্জুনা সাগৰ ডেমটো তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ সীমাত অৱস্থিত নেক্সট question কোলাট্টাম ইজ দ্য ফক ডেন্স অফ হুইচ ষ্টেট কোলাট্টাম তলৰ কোনখন ৰাজ্যৰ ফক ডেন্স এটা অপচন দিয়া আছে অপচন কেইটাৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অন্ধ্ৰ প্ৰদেশৰ ফক ডেন্স হ'ল কোলাট্টাম অৰ্থাৎ কোলাট্টাম অন্ধ্ৰ প্ৰদেশৰ এটা ফক ডেন্স নেক্সট question number 19 লাওখোৱা ৱাইল্ডলাইফ চেঞ্চুৰী situated in which district of Assam লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত এনসাৰ হ'ল নগাঁও জিলাত লাওখোৱা অভয়াৰণ্য অৱস্থিত নেক্সট question number 20 which of the following monument depicted in 200 rupee Indian currency 200 টকাত তলৰ কোনটো ছবি আমি দেখা পাওঁ এনসাৰ হ'ল সাঞ্চি স্তূপ আমি 200 টকাৰ ভাৰতীয় নোটত দেখা পাওঁ যিটো মধ্যপ্ৰদেশত অৱস্থিত নেক্সট question কেইবুল লামজাও নেশ্যনেল পাৰ্ক situated in Manipur is famous for which animal কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান কোনটো জন্তুৰ কাৰণে বিখ্যাত এইকেইটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ল চাংঘাই এটা হৰিণাৰ প্ৰজাতি যিটো কেইবুল লামজাও নেশ্যনেল পাৰ্কত পোৱা যায় আৰু ইয়াৰে হেঙুলু হ'ল এটা হৰিণাৰ প্ৰজাতি যিটো কাশ্মীৰত পোৱা যায় নেক্সট মেহৰাংগৰ ফৰ্ট was built in the year 1459 by Rao Judha the ruler of Mandor situated in which city the correct answer is যোধপুৰত আছে মেহৰাংগৰ ফৰ্ট মেহৰাংগৰ দুৰ্গটো যোধপুৰত আছে নেক্সট question number 23 who was the first woman speaker of an Indian state ভাৰতৰ যিকোনো এখন ৰাজ্যৰ প্ৰথম গৰাকী মহিলা স্পিকাৰ গৰাকীৰ নাম কি answer is সানু দেৱী ভাৰতৰ প্ৰথম মহিলা স্পিকাৰ অৰ্থাৎ যিকোনো এখন বিধানসভাৰ স্পিকাৰ আছিল তেওঁ who was the Ahom king during the treaty of Majuli in 1563 1563 চনৰ মাজুলী সন্ধিত সময়ত আহোমৰ ৰজা কোন আছিল এইটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ল সুখাম্ভা সো অপচন কেইটা ভুলকে দিয়া আছে তাৰ ভিতৰত সুখাম্ভা অপচনটো নাই কিন্তু সুখাম্ভা আছিলে আহোমৰ ৰজা সেই সময়ত which of the following article related with finance commissionৰ লগত তলৰ কোনটো আৰ্টিকল জড়িত এনসাৰ হ'ব আৰ্টিকল 280
280 আৰ্টিকলটো ফাইনেন্স কমিশনৰ লগত জড়িত নেক্সট কুৱেশ্যন নম্বৰ 26 বঙাইগাঁও ৰিফাইনাৰী এষ্টাব্লিছ ইন হুইচ ইয়াৰ বঙাইগাঁও ৰিফাইনাৰী তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল এনসাৰ হ'ব 1979 চনত 1979 চনত বঙাইগাঁও ৰিফাইনাৰী স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ দীপৰ বিল ৰিকগনাইজড এজ বাৰ্ড চেঞ্চুৱাৰী দীপৰ বিল কিমান চনত পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত হয় এনসাৰ 1989 1989 চনত দীপৰ বিল পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত হয় ষ্টাডি অফ ফাংগাছ ভেঁকুৰৰ বিষয়ে অধ্যয়ন কৰাটো কি বুলি কোৱা হয় ষ্টাডি অফ ফাংগাছ ইজ নউন এজ মাইক'লজি আৰু ফাইক'লজি মানে হ'ল এলগাই মানে শেলাইৰ ওপৰত কৰা অধ্যয়ন এলগি নেক্সট কুৱেশ্যন বাহি মেগাজিন ৰিলিজড ইন 1909 পাব্লিছড আণ্ডাৰ দ্য এডিটৰ অফ বাহি আলোচনী প্ৰথম কলকাতাৰ পৰাই পাব্লিছ হৈছিল 1909 চনত আৰু প্ৰথম এডিটৰ আছিল লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 30 হোৱাট ইজ দ্য আহোম নেম অফ প্ৰমত্ত সিংহ স্বৰ্গদেউ প্ৰমত্ত সিংহৰ আহোম নামটো কি আছিল অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব চুনেনফা আৰু চুৰেমফা আছিল ৰাজেশ্বৰ সিংহৰ আহোম নাম আৰু চুনেনফা হ'ল প্ৰমত্ত সিংহৰ আহোম নাম তেনেকৈ চুনেনফা হ'ল শিৱসিংহৰ দ্য আইডিয়া অফ জইণ্ট চিটিং অফ পাৰ্লিয়ামেণ্ট ইজ বৰৱেড ফ্ৰম হুইচ কাণ্ট্ৰি এনচাৰ অষ্ট্ৰেলিয়া জইণ্ট চিটিং অফ পাৰ্লিয়ামেণ্ট অৰ্থাৎ লোৱাৰ হাউচ এণ্ড আপাৰ হাউচৰ জইণ্ট চিটিংটো আইডিয়াটো লোৱা হৈছে অষ্ট্ৰেলিয়াৰ পৰা নেক্সট আৰু ইয়াত লোকসভাৰ অধ্যক্ষই অধ্যক্ষতা কৰে হোৱাট ইজ দ্য লাৰ্জেষ্ট লেণ্ডলক কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ ভিতৰত ডাঙৰ লেণ্ডলক কাণ্ট্ৰি কোনখন এনচাৰ হ'ল কাজাখস্তান লাৰ্জেষ্ট লেণ্ডলক কাণ্ট্ৰি আৰু ছেকেণ্ড লাৰ্জেষ্ট হ'ল মংগোলিয়া লেণ্ডলক কাণ্ট্ৰিৰ ভিতৰত অৰ্থাৎ চাৰিওফালে বেলেগ দেশে আগুৰি আছে অৰ্থাৎ কোনো সাগৰীয় পাৰ নাই নোবেল পিছ প্ৰাইজ গিভেন ইন হুইচ চিটি ইন দ্য ৱৰ্ল্ড নোবেল শান্তি বঁটা তলৰ কোনখন চহৰত প্ৰদান কৰা হয় এনচাৰ হ'ল অশ্লো চহৰত নোবেল শান্তি বঁটা প্ৰদান কৰা হয় ছুইডেনৰ অশ্লো চহৰত আৰু ষ্টকহোম চহৰত বাকীকেইটা বঁটা দিয়া হয় নেক্সট দ্য পেইণ্টিংছ অফ অজন্তা কেভছ পাৰ্টেইনছ টু হুইচ ৰিলিজন অজন্তা গুহাত থকা ছবিবোৰ কোনটো ধৰ্মৰ লগত জড়িত এনচাৰ হ'ল বুদ্ধিজিমৰ লগত জড়িত বুদ্ধ ধৰ্মৰ লগত জড়িত নেক্সট কুৱেশ্যন নম্বৰ 35 বাৰ্টিকা নাম জিন্দেগী ইজ দ্য টেগলাইন অফ হুইচ বেংক তলৰ কোনটো বেংকৰ টেগলাইন হ'ল বাৰ্টিকা নাম জিন্দেগী এনচাৰ এক্সিছ বেংক নেক্সট কুৱেশ্যন নম্বৰ 36 হুইচ অফ দ্য ফলোইং ডিজিজ কজ বাই প্ৰটোজোৱাৰ দ্বাৰা তলৰ কোনটো বেমাৰ হয় এনচাৰ হ'ল মেলেৰিয়া পলিঅ' হয় ভাইৰাছৰ দ্বাৰা কলেৰা হয় বেক্টেৰিয়াৰ দ্বাৰা আৰু এজমা হয় ফাঞ্জাই অৰ্থাৎ ভেঁকুৰৰ দ্বাৰা হয় এজমা গতিকে এনচাৰ হ'ব চি মেলেৰিয়া আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগন্তুক সময়লৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ আৰু আপোনালোকে কমেণ্টত জনাব নেক্সট কোনটো টপিকৰ ওপৰত ভিডিঅ' বনালে ভাল হ'ব আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ আৰু আপোনালোকে আমাৰ চেনেলত গৈ বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ চাব পাৰে ফৰ আপকামিং এক্সাম ৰিক্ৰুইটমেণ্ট এক্সাম চ' বিভিন্ন ধৰণৰ ভিডিঅ' দিয়াই আছে আপোনালোকে গৈ
তাত চাব পাৰে। থেংক ইউ।